Hello and welcome to APSC Rise. As I am Korim, 9th May 2024 most important current affairs from Assam Tribune, Sentinel and other newspapers of India. A video to beneficial for APSC, ADRE, SI and other examinations of Assam. So let's start. As I go 9 May or 9 May dinto ami observe koro as Maharana Pratap Jayanti. Maharana Pratap was the 13th king of Mayor and he was the eldest son of Uday Singh II. আৰু উদয় সিং II আছিল the founder of the city Udaipur আৰু উদয়পুৰক আমি জানো as the city of lakes আৰু আমি যদি battle of হালদিঘাটি কথা মনত পেলাও তেতিয়া আমাৰ মনত পৰিব যে সেই যুদ্ধত মহাৰাণা প্ৰতাপে যুদ্ধ কৰিছিল against ৰাজা মান সিং of Amber আৰু ৰাজা মান সিং of Amberে ৰিপ্ৰেজেণ্ট কৰিছিল কাক মুঘল এম্পায়াৰ আকবৰ এতিয়া আমি চাম about বেম্বি বাকেট উত্তৰাখণ্ডৰ নৈনিতালত ফৰেষ্ট ফায়াৰ হৈ আছে আৰু সেই ফৰেষ্ট ফায়াৰবোৰ নুমুৱাবলৈ ইণ্ডিয়ান এয়াৰফৰ্চে বেম্বি বাকেট ইউজ কৰিব বেম্বি বাকেট কি হয় বেম্বি বাকেটক হেলিকপ্টাৰ বাকেট বা হেলি বাকেট বুলিও কয় সেই বাকেটটো দি ৱাটাৰ কালেক্ট কৰিব ৱাটাৰ কালেক্ট কৰি সেই ৱাটাৰবোৰ ফৰেষ্ট ফায়াৰৰ ওপৰত স্প্ৰে কৰি দিব so that সেই ফায়াৰবোৰ নুমাই যায় ওকে এতিয়া নৈনিতালৰ ফৰেষ্ট ফায়াৰ নুমুৱাবলৈ তেওঁলোকে ভীমতল লেকৰ পৰা পানী উঠাই আনি এইদৰে পানীবোৰ ফায়াৰৰ ওপৰত স্প্ৰে কৰিব বেম্বি বাকেট ইনভেন্ট কৰা মানুহজন হ'ল ডন আৰ্নি ওকে যেহেতু আমি নৈনিতাল ফৰেষ্ট ফায়াৰৰ বিষয়ে চাইছো নৈনিতাল ক'ত আছে নৈনিতাল আছে উত্তৰাখণ্ড গতিকে আমি উত্তৰাখণ্ডৰ বিষয়ে অলপ কিছুমান ডিটেইলছ চাই লওঁ উত্তৰাখণ্ডৰ ক্যাপিটেল হৈ গ'ল দেহৰাদুন আৰু উত্তৰাখণ্ডে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কাৰ লগত কৰে এইপিনে আছে নেপাল আৰু ইপিনে আছে চাইনা তো আমি গম পালো যে উত্তৰাখণ্ডৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কৰি আছে দুটা কাণ্ট্ৰিৰ লগত এখন হৈ গ'ল নেপাল আনখন হৈ গ'ল চাইনা আৰু ই উত্তৰাখণ্ডৰ ক্যাপিটেল হৈ গ'ল দেহৰাদুন ওকে নেক্সট আমি চাম about নৰুৱা কুজি সত্ৰ বা বৈষ্ণৱপুৰ থান ক'ত আছে মৰিগাঁও ডিষ্ট্ৰিক্টত আছে নৰুৱা কুজি সত্ৰ এই সত্ৰখন এষ্টাব্লিছ কৰিছিল ইন 1650 বাই দামোদৰ আটা ডিউৰিং দ্য ৰাইন অফ কিং জয়ধ্বজ সিংহ আহোম কিং জয়ধ্বজ সিংহ নেক্সট আমি চাম কিছুমান সৰু সৰু ফেক্টছ যেনে পভাৰ ৰেইন ফৰেষ্ট ক'ত আছে পভাৰ ৰেইন ফৰেষ্ট আছে ধেমাজিত গগন ষ্ট্ৰাইক এটা জইণ্ট এক্সাৰচাইজ হয় between Indian Army and Indian Air Force. ফাট বিহু ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হয় ফাট বিহু ফেষ্টিভেল চেলিব্ৰেট কৰা হয় ঢকুৱাখানা লখিমপুৰ ডিষ্ট্ৰিক্টত নেক্সট আমি চাম about চিংকুলা টানেল প্ৰজেক্ট এই টানেলটোৱে কানেক্ট কৰিব হিমাচলৰ লাহল ভেলী আৰু লাডাখৰ জাস্কৰ ভেলী ইট ইজ এ পাৰ্ট অফ দ্য নিমুপাদম দৰ্জা ৰোড লিংক এই টানেলটো বনাই শেষ হোৱাৰ পিছত দিছ উইল বিকাম দ্য ৱৰ্ল্ডছ হাইয়েষ্ট টানেল ওকে কিন্তু ৰাইট নাও ৱৰ্ল্ডৰ হাইয়েষ্ট টানেল কোনটো হয় চাইনাৰ মিলা টানেল হৈ গ'ল ৱৰ্ল্ডৰ হাইয়েষ্ট টানেল ৰাইট নাও কিন্তু এবাৰ এই চিংকুলা টানেল প্ৰজেক্টটো যেতিয়া বনি কমপ্লিট হৈ যাব দিছ উইল বিকাম দ্য ৱৰ্ল্ডছ হাইয়েষ্ট টানেল ওকে নেক্সট আমি চাম about এ ৰকেট পাৱাৰ্ড বাই কেণ্ডেল ৱেক্স দি এটা ৰকেট লঞ্চ কৰা হৈছে তাৰ মানে যোনটো প্ৰপালচন সিস্টেম আছে যোনটো সিস্টেমে সেই ৰকেটখন লঞ্চ কৰাত সহায় কৰে প্ৰপালচন সিস্টেমটোত কি ফুয়েল হিচাপে কি বস্তু ইউজ কৰিছিল লিকুইড অক্সিজেন আৰু পেৰাফিন মানে হৈ গ'ল কেণ্ডেল ৱেক্স এই ৰকেট লঞ্চটো কৰিছে এটা জাৰ্মান কোম্পানী হাই ইম্পালছে ওকে নেক্সট আমি চাম about কেৰেম চেলম ক্ৰছিং তো ইজৰাইলে এই কেৰেম চেলম ক্ৰছিংটো খুলি দিয়া কথা কৈছে so that গাজালে এই ক্ৰছিং থ্ৰু হিউমেনিটেৰিয়ান এড পঠাব পাৰে তো এতিয়া গাজা আৰু ইজৰাইলৰ মাজত দুটা ক্ৰছিং আছে এটা হৈ গ'ল কেৰেম চেলম ক্ৰছিং আৰু আনটো হ'ল এৰেছ ক্ৰছিং আৰু এটা আছে ৰাফা ক্ৰছিং ইট ইজ বিটুইন দ্য গাজা ষ্ট্ৰিপ আৰু ইজিপ্ট তো এই ক্ৰছিং কেইটা আমাৰ জানাটো ইম্পৰ্টেণ্ট নেক্সট হৈ গ'ল আমি চাওঁ ইজৰাইলে কাৰ লগত বৰ্ডাৰ কৰি আছে ইজৰাইলে বৰ্ডাৰ কৰিছে ইজিপ্টৰ লগত জৰ্ডানৰ লগত সিৰিয়াৰ লগত আৰু লেবাননৰ লগত আৰু মেডিটেৰিয়ান সি লগত ওকে ইজৰাইলৰ ক্যাপিটেল হৈ গ'ল জেৰুসালেম এইখন হৈ গ'ল জেৰুসালেম আৰু ইজৰাইলৰ কাৰেন্সি হৈ গ'ল ইজৰাইলি শেকেল ওকে
তো আজিৰ ভিডিঅ'টোৰ ওপৰত বেছ কৰি মই 5টা MCQ দিছোঁ, তোমালোকে কৰিব চেষ্টা কৰিবা। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। তোমালোকে এই PDF-টো আমাৰ টেলিগ্ৰাম চেনেল APSC ৰাইজৰ পৰা ডাউনলোড কৰিব পাৰিবা। ইয়াৰ লিংকটো মই কমেণ্ট আৰু ডেছক্ৰিপশ্যন ছেকশ্যনত দি থ'ম। আৰু APSC ৰাইজৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।